বহুত ডাঙৰ ক্ষতি হ'ল অসমৰ ভাৰতৰ বিশ্বৰে আৰু আচলতে জুবিন যেতিয়া প্ৰথম গুৱাহাটীলৈ আহিছিলে মোৰ ওচৰলৈ আহিছিলে একেবাৰে সৰু তেতিয়া তাৰ 20 বছৰো চাগে তেতিয়া হৈছেনে নাই মোৰ অলপ সন্দেহ আছে 19-20 এনেকুৱা মানে হ'ব তাৰপিছত আচলতে আমাৰ লগত এজন মিউজিচিয়ান আছিলে গণেশ ডেকা বেছ বজাইছিলে তেওঁ ক'লে সৰু বৰ ধুনীয়া মৰম লগা ভাইটি এটা যোৰহাটৰ পৰা আহিছে এই বৰ ধুনীয়া গান গায় তোমাৰ গান চানবিলাকো গায় এই কলেজত আৰু তোমাৰ মানে বজাব পাৰিব নেকি মানে এনেকৈ ধৰণে আৰু তেতিয়া কিবোৰ্ড বজায় খুব ভাল কিবোৰ্ড বজায় আৰু তেনেকৈ মোৰ লগত প্ৰথম কিবোৰ্ড বজাইছিলে আৰু মোৰ এতিয়াও মনত আছে এই ৰিহাৰ্চেলৰ দিনটোৰ কথাও মনত আছে যিদিনাখন জুবিন গাৰ্গে প্ৰথম আহি পেলাই মই তেতিয়া জোনালী এতিয়া জুবিনৰ যিটো এতিয়া ষ্টুডিঅ' এটা খুলিছে তাৰ ইটো ছাইডে গলি এটাতে মই আছিলোঁ তেতিয়া আমাৰ লখিমী পথ আছিলে নেকি নামটো তাতে আছিলে গতিকে সেই মোৰ লগত 15-20খনমান ফাংচনত জুবিন গাৰ্গে সংগত কৰিছিলে আৰু মানে তেতিয়াৰ পৰা অকণমান মই দেখিছোঁ যে অকণমান বেলেগ ধৰণৰ মানে ইন দ্য চেন্স খুব জলি খুব লাইভলি আৰু মানুহৰ লগত ইণ্টাৰেকশ্যনটো খুব ভাল হয় তাৰমানে এনেকুৱা হৈ যায় মানে মোতকৈ বেছি মানে জুবিন গাৰ্গৰ মানুহৰ লগত ইণ্টাৰেকশ্যনটো বেছি ষ্টেজতো যেতিয়া আৰু বহুতে ষ্টেজৰ পৰা মাতো দিয়ে তেনেকৈ তলৰ পৰা মই পাঠশালাত এতিয়াও মনত আছে মই দেখিছোঁ কি হৈ আছে কোনোবাই কথা পাতি আছে আচলতে বজাই আছে এইফালে কথাও পাতি আছে এনেকুৱা ধৰণৰ কিন্তু এইবিলাক মনত পৰিছে এতিয়া আৰু বহুত ডাঙৰ ক্ষতি হ'ল আৰু মহান শিল্পী আৰু মানে মই এইটোৱে বিচাৰোঁ যাতে জুবিন গাৰ্গ আকৌ অসমৰ মাজলৈ আহক যেনেকুৱা ৰূপতেই নহওক আৰু আমাক সকলোকে আগুৱাই লৈ যাওক সংগীতৰ ক্ষেত্ৰখনতে হওক বা সাংস্কৃতিক ক্ষেত্ৰখনতেই হওক আৰু আমাৰ অসমৰ ৰাইজে দেখুৱালে আমাৰ অকল অসমৰ বুলিয়ে নহয় ভাৰতৰো এইটো কেতিয়াও হোৱা নাই বিভিন্ন চেনেলবিলাকত যিবিলাক ইণ্টাৰনেশ্যনেল চেনেলবিলাকতে হওক বা অন্যান্য বহুতত দেখিছোঁ এতিয়া এইটো লৈ পেলাই বহুত বেছি তেওঁলোকে চৰ্চা লাভ কৰিছে আৰু সকলোৱে দুখিত আৰু অসমৰ মানুহৰতো কথাই নাই আমি সকলোৱে বহুত বেছি মই এইটো কাৰণে মোৰ আৰু এটা কাৰণত বেয়া লাগিছে বহুত কাম আৰু কৰিব লগা আছিলে আমি সেইখিনিৰ পৰা আমি এতিয়া বঞ্চিত হ'লোঁ আমাক হয়তো দিলেহেঁতেন আৰু কিন্তু তথাপিতো এইটো ভাবিছোঁ কিবা ৰূপেৰে কিবা এটা ধৰণেৰে আহি পেলাই সেইখিনি কামখিনি আমাক চাগে তেখেতে পূৰা কৰি দিব যিখিনি কাম তেখেতে কৰিম বুলি ভাবিছিলে আমাক আৰু দিম বুলি ভাবিছিলে সেইখিনিকে কৈছোঁ আৰু আপুনি আৰু এটা কথা কৈছে যিখিনি ন্যায়ৰ কথাটো কৈছে এতিয়া এটা 3টা ধৰণৰ কথা আহি গৈছে আৰু যিহেতু তদন্ত চলি আছে এই বিষয়ে মই বেছি কোৱাটো এটা ঠিক নহ'ব মানে এতিয়া ইয়াতে ফাইনেন্সিয়েল কথাটো আহি পৰিছে ফাইনেন্সিয়েল অফেন্সৰ কথাটো আহি পৰিছে বা অন্য ধৰণৰ কথাবিলাকো আহি পৰিছে এতিয়া মৃত্যুৰ ধৰক কি কাৰণত হৈছিলে কি কথা হৈছিলে নেগলিজেন্সৰ কথাও আহি পৰিছে আৰু তেনেকুৱা ধৰণৰ বহুত কথা আহি পৰিছে ফাইনেন্সিয়েল এইবিলাক কথাও আহি পৰিছে গতিকে এইখিনি মই ভাবোঁ যে চৰকাৰৰ ফালৰ পৰা খুব সুন্দৰভাৱে তেওঁলোকে আগবঢ়াই নিছে আৰু মই ভাবোঁ আমি ন্যায় পাম অসমবাসীয়ে ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব আমি সকলোৱে ন্যায় পাম আৰু পোৱাটো উচিত বুলি ভাবোঁ আমি আৰু এইটো এটা ইক'চিষ্টেম হয় এটা শিল্পীক এটা এক্সপ্লইট কৰাটো এটা ডাঙৰ ইক'চিষ্টেম এইটো এটা চলি আছিল আপোনালোকে সকলোৱে গম পাইছে সেই ইক'চিষ্টেমটো যে এতিয়া আমাৰ ৰাইজে গম পাইছে সেইটো এটা ভাল কথা সেইটো এটা কিন্তু তাৰ কাৰণে বহুত ডাঙৰ প্ৰাইজ দিব লগা হ'ল আমি সেইটোৱে আমাৰ কাৰণে আটাইতকৈ দুখৰ কথা কিন্তু ইক'চিষ্টেমটো আমি সকলোৱে মিলি পেলাই ভাঙিব লাগিব আৰু আপোনালোকৰ সহায় লাগিব আমাৰ শিল্পীসকলৰো সকলোৰে সহায় লাগিব আৰু মই ভাবোঁ সেইটো হ'লে আমাৰ সকলোৰে ভাল হ'ব আৰু শেষত এইটোৱে ক'ব খুজিছোঁ তেখেতৰ যিখিনি কৰ্ম আছিলে সেই গোটেই সাংস্কৃতিক কৰ্মখিনি আদৰ্শখিনিক আমি সকলোৱে আগবঢ়াই নিব লাগিব নতুন প্ৰজন্মৰ ওপৰত বহুত কান্ধত ভাৰ আছে আৰু পাৰিব আমি ভাবোঁ পাৰিব আৰু বহুত প্ৰতিভাৰ আমাৰ ইয়াতে অভাৱ নাই আৰু সেই পথ জুবিন গাৰ্গ ডাঙৰীয়াই দেখুৱাইছে জুবিন অমৰ হৈ থাকিব তাত কোনো সন্দেহ নাই আৰু মই নাভাবোঁ যে তেওঁৰ মৃত্যু ঘটিলে তেওঁ ভূপেন দাৰ ভাষাৰে ক'বলৈ গ'লে তেওঁৰ সেই মৃত্যু অপৰাজেয় ভূপেন দাই যেনেকৈ কৈছিলে সেই অপৰাজেয় মৃত্যু আৰু যাৰ ছবি লাখ মানুহৰ কোটি মানুহৰ হৃদয়ত সোমাই থাকিব মই ভাবোঁ যে সেইজন মানুহৰ কেতিয়াও মৃত্যু নহয় কাৰণ তেওঁ ইতিমধ্যে সোমাই গৈছে আৰু তাকে ক'ব খুজিছোঁ সেই মৃত্যু অপৰাজেয় জুবিন গাৰ্গ অমৰ হৈ থাকিব ধন্যবাদ